দিব্যাংগসকলৰ ওপৰত বিভিন্ন দাবীৰ ওপৰত আমি দিব্যাংগ মঞ্চ অসমে দিছপুৰ জনতা ভৱনৰ যিখিনি ছুপাৰ মাৰ্কেট আছে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আজি আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ দাবীসমূহ পূৰণ নকৰিলে ইয়াত কৰি ডাঙৰ জংগী আন্দোলন কৰিম আমি। আমাৰ কথাটো হৈছে দীনদয়াল দিব্যাংগ পেঞ্চনটো বহাল ৰাখিব লাগিব। আমাৰ দাবীসমূহ পূৰণ কৰিব লাগিব 48 ঘণ্টাৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই। আৰু আমাৰ 2 নম্বৰ দাবীটো আছে যে যিখিনি বেকলগ পোষ্ট আছে এই মাহৰ ভিতৰত সুকীয়াকৈ নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ দাবী পূৰণ নহ'লে ইয়াত কৰি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। 48 ঘণ্টাৰ ভিতৰত আমাৰ দাবী পূৰণ হ'ব লাগিব। আপুনি দেখাই দিয়ক। আজি দিব্যাংগসকলৰ ওপৰত বিভিন্ন দাবীৰ ওপৰত আমি দিব্যাংগ মঞ্চ অসমে দিছপুৰ জনতা ভৱনৰ যিখিনি ছুপাৰ মাৰ্কেট আছে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আজি আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ দাবীসমূহ পূৰণ নকৰিলে ইয়াত কৰি ডাঙৰ জংগী আন্দোলন কৰিম আমি। আমাৰ কথাটো হৈছে দীনদয়াল দিব্যাংগ পেঞ্চনটো বহাল ৰাখিব লাগিব। আমাৰ দাবীসমূহ পূৰণ কৰিব লাগিব 48 ঘণ্টাৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই। আৰু আমাৰ 2 নম্বৰ দাবীটো আছে যে যিখিনি বেকলগ পোষ্ট আছে এই মাহৰ ভিতৰত সুকীয়াকৈ নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ দাবী পূৰণ নহ'লে ইয়াত কৰি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। 48 ঘণ্টাৰ ভিতৰত আমাৰ দাবী পূৰণ হ'ব লাগিব। আপুনি দেখাই দিয়ক। আজি দিব্যাংগসকলৰ ওপৰত বিভিন্ন দাবীৰ ওপৰত আমি দিব্যাংগ মঞ্চ অসমে দিছপুৰ জনতা ভৱনৰ যিখিনি ছুপাৰ মাৰ্কেট আছে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আজি আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ দাবীসমূহ পূৰণ নকৰিলে ইয়াত কৰি ডাঙৰ জংগী আন্দোলন কৰিম আমি। আমাৰ কথাটো হৈছে দীনদয়াল দিব্যাংগ পেঞ্চনটো বহাল ৰাখিব লাগিব। আমাৰ দাবীসমূহ পূৰণ কৰিব লাগিব 48 ঘণ্টাৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই। আৰু আমাৰ 2 নম্বৰ দাবীটো আছে যে যিখিনি বেকলগ পোষ্ট আছে এই মাহৰ ভিতৰত সুকীয়াকৈ নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ দাবী পূৰণ নহ'লে ইয়াত কৰি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। 48 ঘণ্টাৰ ভিতৰত আমাৰ দাবী পূৰণ হ'ব লাগিব। আপুনি দেখাই দিয়ক। Hushiyar!